এয়া খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ বুলি কোৱা হৈছে, কিন্তু খিলঞ্জীয়াৰ পক্ষত প্ৰকৃততে কোন আছে? তাৰমানে যিদিনাৰ পৰাই শাসনত আহিলে 14 চনৰ পৰা বিজেপি শাসনত আহিছে, আজি তেতিয়ালৈকে গণতন্ত্ৰক প্ৰতি পলে পলে তেওঁলোকে হত্যা কৰিছে। সেই দেশ পুৰা অসমখনৰ সম্পৰ্কে আপোনালোকৰ ধাৰণা স্পষ্ট কিয় আজিলৈকে নকৰিল? কোনখন মুখেৰে আপোনালোকে অসম আন্দোলনৰ কথাক লৈ ৰাজনীতি কৰে? এতিয়া বিজেপি গেৰুৱা দলত গৈ পেলাই যি আক্ৰোশমূলকভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যি ধৰণৰ কাম কৰি আছে, ইয়াৰ দ্বাৰা সকলো জাতি জনগোষ্ঠী তেখেতৰ লগত অসন্তুষ্ট। আপোনালোকে মেহবুবা মুফতিৰ লগত ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিব পাৰে, আমি কংগ্ৰেছৰ লগত কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিব অহা নাই। খিলঞ্জীয়া মানুহৰ সংস্থাপিত কৰাত কংগ্ৰেছ বা আদি কৰি বিৰোধী দলে কেতিয়াও আমাক বাধা দিব নোৱাৰে। 26 কেন্দ্ৰিক যিখন যুঁজৰ কথা এতিয়াৰ পৰা আমি গৌৰৱ গগৈৰ মুখত শুনিছোঁ, এই যুঁজক লৈ দৰাচলতে এতিয়া যিকেইটা দলে বিৰোধীৰ যিকেইটা দলে মিত্ৰতাৰ এটা আশা পুহি আছে, এটা ঐক্যমতত উপনীত হোৱাৰ আশা কৰি আছে, তাতেই যেন এতিয়া তেওঁলোকৰ মাজতে এখন যুঁজ আৰম্ভ হৈছে। এতিয়া এই বিষয়টোক লৈ মই কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদী আলম বৰা আমাৰ সৈতে আহি উপস্থিত হৈছে, আপোনাক আলোচনালৈ স্বাগতম জনাইছোঁ। মই আপোনাৰ পৰা পুনতে এই প্ৰসংগতে প্ৰতিক্ৰিয়া লৈ ল'ম যে যিখন যুঁজৰ কথা বাৰে বাৰে কোৱা হৈছে, খুব সঘনাই আমি যুঁজৰ কথা শুনি আছোঁ, কিন্তু যুঁজখন কেনেকৈ হ'ব, কি যুঁজ হ'ব? যুঁজ এখন আদৰ্শগত যুঁজ, আৰু আদৰ্শক প্ৰতিষ্ঠা কৰাৰ বাবে নিৰ্বাচনক অৱলম্বন হিচাপে লৈ এক নতুন প্ৰশাসন দিয়াৰ যুঁজ। যুঁজ মানে এনেকুৱা নহয় যে কটা মৰা, সাম্প্ৰদায়িক সংঘাত, ভুল বুজাবুজি। এই যুঁজৰ অৰ্থ একেবাৰে নতুন, অৰ্থাৎ আমি এক নতুন দিনৰ বাবে যুঁজ কৰি যাম। আৰু সেইকাৰণেই কৈছোঁ, যিসকলে স্থিতাৱস্থাক বাহাল ৰাখি কেৱল মাত্ৰ সীমিত সংখ্যক মানুহৰ বাবে এটা ব্যৱস্থা গঢ়িব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে এই যুঁজ। কাৰণ আজি খিলঞ্জীয়াৰ শ্লোগান দি যিবোৰ কাম কৰা হৈছে, আমি বিশ্লেষণ কৰিলে কি দেখা পাওঁ? য'ত আজি মাটি উচ্ছেদ হৈছে, সেই মাটি কাক দিব? হয়, যদি খিলঞ্জীয়াৰ তালিকা এখন লৈ পেলাই ক'লেহেঁতেন যে এইসকল লোকক আমি সংস্থাপন কৰিব বিচাৰিছোঁ, তাকে নকৰি কি কৰিছে? আদানী, আম্বানী, পতঞ্জলিকে আদি কৰি হয় উদ্যোগ লাগে, কিন্তু অপৰিকল্পিতভাৱে মানুহক উচ্ছেদ কৰি যি উদ্যোগ গঢ়িবলৈ গৈ আছে, সেই উদ্যোগৰ লক্ষ্য উদ্দেশ্য স্পষ্ট হ'ব লাগিব। কিন্তু আজি দেখা গৈছে যে মাত্ৰ প্ৰধানমন্ত্ৰীৰ প্ৰিয়পাত্ৰ কেইজনমান কেপিটেলিষ্টক উত্তৰ পূৰ্বাঞ্চলৰ যি ব্যাপক ভূমিখণ্ড আছে, সেই ভূমিখণ্ডত তেওঁলোকে সংস্থাপিত কৰাৰ বাবে যি ব্যৱস্থা এই চৰকাৰে গ্ৰহণ কৰিছে, তাৰ বিৰুদ্ধে আমি মাত মাতিছোঁ। সেইটো এটা যুঁজ। গতিকে এই যে যুঁজ হৈছে, আমি মানুহৰ পক্ষে কৈছোঁ, আৰু মানুহৰ পক্ষে কোৱাৰ লগে লগেই আমি খিলঞ্জীয়া মানুহক তোৰ বাদ দি কথা কোৱা নাই। গতিকে খিলঞ্জীয়া মানুহ আমাৰ মূল ভেটি। গতিকে খিলঞ্জীয়াৰ পক্ষে আজি কংগ্ৰেছে মাত মাতিছে, আৰু পুঁজিপতিৰ পক্ষে খিলঞ্জীয়াৰ লেভেললৈ বিজেপিয়ে যি মাটি হস্তান্তৰ কৰাৰ চক্ৰান্ত কৰিছে, সেই কথাটো কিন্তু আগন্তুক দিনত অসমৰ ৰাইজে ভুগিব লাগিব। গতিকে আমাৰ যুঁজ পুঁজিবাদৰ বিৰুদ্ধে, আমাৰ যুঁজ দুখীয়াক প্ৰবঞ্চনা কৰাৰ বিৰুদ্ধে, আমাৰ যুঁজ নিবনুৱা সংস্থাপিত কৰাৰ বাবে, আমাৰ যুঁজ এখন নতুন সমাজ গঢ়ি, এক নতুন অৰ্থনীতিৰে গঢ়ি অসমৰ প্ৰত্যেকজন মানুহক পেট ভাতৰ সমস্যা সমাধান কৰাৰ এই যুঁজ। গতিকে আমি নতুন উদ্যমেৰে সহযোগী শক্তিসমূহক লৈ, সম মনোভাৱাপন্ন আঞ্চলিক দলসমূহক লৈ, সৰ্বভাৰতীয় সম মনোভাৱাপন্ন দলসমূহক লৈ আমি এই যুঁজত ঠিক আছে আগবাঢ়ি যাম। মই জয়ন্ত কুমাৰ গোস্বামী, আমি যুঁজৰ ব্যাখ্যাটো বিচাৰি আছিলোঁ, আলোচনাত আমি যুঁজৰ ব্যাখ্যাটো পালোঁ। তেওঁ ইতিমধ্যে ক'লে যে যুঁজ কি, তেওঁলোকৰ যুঁজটো তেওঁলোকে নতুন সংজ্ঞাৰে কি ধৰণে এই যুঁজ কৰিব বিচাৰিছে, এই কথা তেওঁ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে কৈছে। এতিয়া কথাটো হৈছে খিলঞ্জীয়াৰ কথাটো আহিছে, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথাটো আহিছে। এফালে উচ্ছেদ চলিছে, আনফালে খিলঞ্জীয়াৰ মাটি কাঢ়ি লোৱা হৈছে। অভিযোগ নহয়, বিভিন্ন সময়ত এই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আমিও দেখিছোঁ। এটা প্ৰশ্ন উঠিছে যে খিলঞ্জীয়াৰ অস্তিত্ব অসমত কোনে বিপন্ন কৰিছে, বিজেপি নে কংগ্ৰেছ? ইয়াৰ পূৰ্বে মই আপোনাক এটা কথা ক'ব খুজিছোঁ যে আজি যিহেতুকে 25 জুন 1975 চনত আজিৰ দিনটোতে, আজিৰ মধ্যৰাত্ৰি যেতিয়া ভাৰতবৰ্ষত ইমাৰ্জেঞ্চি লাগু কৰা হৈছিলে, ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিলে। এই জৰুৰীকালীন অৱস্থা কিহৰ বাবে কৰিছিলে? যেতিয়া সমগ্ৰ দেশখনতে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে এটা প্ৰবল প্ৰতিবাদ হৈছিলে, গণতান্ত্ৰিক প্ৰতিবাদ হৈছিলে, তাক ৰোধ কৰিবৰ কাৰণে একে নিশাৰ ভিতৰতে
অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, লাল কৃষ্ণ আদৱানী ডাঙৰীয়া, মুলায়ম সিং যাদৱ ডাঙৰীয়া, চন্দ্ৰশেখৰ ডাঙৰীয়া, প্ৰত্যেকজন প্ৰতিবাদী নেতৃত্বক সেই সময়ৰ প্ৰতিপক্ষৰ নেতৃত্বক জেলৰ ভিতৰলৈ সোমোৱা হৈছিলে। প্ৰায় লক্ষ লক্ষ অসম ভাৰতবৰ্ষৰ জনসাধাৰণক জেলৰ ভিতৰলৈকে সোমোৱা হৈছিলে আৰু জেলৰ ভিতৰত সোমোৱাই থৈ ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে সেই সময়ত তেওঁৰ সুৰক্ষিত ভৱিষ্যত নিৰ্ধাৰিত কৰিছিলে। তেতিয়া সংবিধান সংশোধন কৰিছিলে, সংবিধান সংশোধন কৰি এটা ধাৰণা দিছিলে যে এটা আইন প্ৰস্তুত কৰিছিলে যে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনো ধৰণৰ তেওঁৰ বিৰুদ্ধে অহা অভিযোগ আইন আদালতৰ আওতাৰ ভিতৰত নাহে, এনেকুৱা ধৰণৰ এক আত্মঘাতী সিদ্ধান্ত লৈছিলে। আত্মঘাতী সিদ্ধান্ত লোৱাই নহয়, আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে সমগ্ৰ সংবিধানখনৰ যি মূল কাঠামো সেই কাঠামোক ভাঙি নিষেধ কৰিছিলে। পোনপটীয়াকৈ ক'বলৈ গ'লে এই জৰুৰীকালীন অৱস্থাৰ ভিতৰত সেই সময়ছোৱাত ভাৰতবৰ্ষৰ যিখন পবিত্ৰ সংবিধান সেই পবিত্ৰ সংবিধানখনক হত্যা কৰা হৈছিলে। গতিকে এই যি কলা অধ্যায়, এই কলা অধ্যায় আজিও যাতে যুৱ প্ৰজন্মই যাতে গদগদ হৈ ভালদৰে বুজি উঠে, সচেতনতা হয়, জাগ্ৰত হয়, যাতে ভৱিষ্যতৰ দিনত এই কংগ্ৰেছৰ দৰে বা কংগ্ৰেছৰ দৰে যিবিলাক ৰাজনৈতিক দল, যি ৰাজনৈতিক দলে কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰে, তেওঁলোকে যাতে পুনৰ ভাৰতীয় সেই পবিত্ৰ সংবিধানক আঁচোৰ লগাব নোৱাৰে, তাৰ কাৰণে যুৱ প্ৰজন্মক সজাগতা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে অসম ৰাজ্যিক সমিতিয়ে অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত যুৱ প্ৰজন্মৰ লগত মক পাৰ্লিয়ামেণ্টৰ ব্যৱস্থা কৰিছে আৰু একে সময়তে প্ৰত্যেকখন জিলাত সজাগতা সভা অনুষ্ঠিত কৰিছে, যাতে এই কংগ্ৰেছৰ যি কলা অধ্যায় ইণ্ডিয়া ইজ ইণ্ডিয়া, ইন্দিৰা এণ্ড ইন্দিৰা ইজ ইণ্ডিয়া, এই যি কথা, এই যি এককেন্দ্ৰিক চিন্তা, এই এককেন্দ্ৰিক চিন্তাক নিষেধ কৰিবৰ কাৰণে যাতে ভৱিষ্যতৰ দিনত কোনোদিনে এই ধৰণে কাম কৰিব নোৱাৰে, তাৰ কাৰণে যুৱ প্ৰজন্মক সচেতনতা কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে একলানি কাৰ্যসূচী হাতত লৈছে। গতিকে আজি কলা অধ্যায়ৰ কথা, সেই কলা অধ্যায় আজি পাহৰা নাই, ভাৰতবৰ্ষৰ মানুহে কেতিয়াও পাহৰা নাই। আজি সেই পুলিচৰ, ইন্দিৰা গান্ধীৰ পুলিচৰ বেত্ৰাঘাত, সেই কথাটো কেতিয়াও পাহৰা নাই। আপুনি যদি এটা কথা চাই, কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়াই এটা কথা ক'লে যে তেওঁলোকে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যুঁজ দিবলৈ চেষ্টা কৰিছে। মই আপোনাক সুধিব বিচাৰিছোঁ যে 855 জন শ্বহীদ যেতিয়া সেই 83 সেই জুয়ে ধুৱা, সেই তেজ ধোৱা সেই অসম, সেই তেজপুৰা অসমখনৰ সম্পৰ্কে আপোনালোকৰ ধাৰণা স্পষ্ট কিয় আজিলৈকে নকৰিলে? কিয় এবাৰো ক্ষমা নুখুজিলে কংগ্ৰেছ দলে যে এই 855 জন অসমৰ তেজাল ডেকাক গুলিয়াই মৰিয়াই হত্যা কৰিছিলে, সেই অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামীসকলক হত্যা কৰিছিলে, তাৰ বাবে কংগ্ৰেছে আজিলৈকে ক্ষমা খুজিলে নে? গৌৰৱ গগৈ ডাঙৰীয়া যিদিনা সভাপতি হ'ল, সেই তাৰ পৰৱৰ্তী সময়ত সেই শ্বহীদসকলক এবাৰৰ কাৰণে স্মৰণ কৰিলে নে? গতিকে আজি জাতি মাটি ভেটিৰ কথা কংগ্ৰেছে ক'লে আচলতে এইটো কংগ্ৰেছৰ মুখত এইটো শোভা নাপায়। এতিয়া এটা আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিব বিচাৰিছোঁ যে এতিয়া এটা কথা চাব যে যোৱা সময়ছোৱাত 16 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পৰৱৰ্তী সময়ত আপুনি যদি চাই 5 লক্ষ খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰা হ'ল, ভূমিহীনক মাটিৰ পট্টা প্ৰদান কৰা হ'ল। একে সময়তে যিসকল লোকক যোৱা 1901 চনত যেতিয়া বৰপেটা, অবিভক্ত বৰপেটা জিলা সামৰি সামগ্ৰিকভাৱে ধুবুৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও এই অঞ্চলসমূহত মাত্ৰ 1% সংখ্যালঘু আছিলে, কিন্তু পৰৱৰ্তী সময়ত আজি যদি চাই তেতিয়াহ'লে 95% সংখ্যালঘু মূলতঃ বংগীয় মুছলমানৰ বসতি স্থাপিত হ'ল। কাৰ কাৰণে হ'ল? সেই সময়ত কংগ্ৰেছৰ সেই সময়ৰ পূৰ্বসূৰী অসমৰ জননেতা প্ৰয়াত ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিতভাৱে এই পমুৱা মুছলমানক অসমৰ পৰা বাহিৰ কৰাৰ ব্যৱস্থা হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত কি হ'ল? যেতিয়াই চৰকাৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আহিলে, পৰৱৰ্তী সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ আহিলে, অসমৰ জংঘল, অসমৰ ফৰেষ্ট, অসমৰ চৰকাৰী ভূমি এইসকল পমুৱা মুছলমানৰ দখল দিবৰ কাৰণে তেওঁলোকে সুবিধা কৰি দিলে। গতিকে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই গোপীনাথ বৰদলৈ নীতিক শিৰোগত কৰি এই অঞ্চলসমূহৰ পৰা যি এই পমুৱা মুছলমানক যি বসতি স্থাপন কৰিছিলে অসমত, তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে কাম কাজ কৰিছে, খিলঞ্জীয়া সুৰক্ষিত প্ৰদান কৰিবৰ কাৰণে কাম কৰিছে। এটা কথা মই আপোনাক কৈ শেষ কৰি লওঁ যে চাওক, নিশ্চিতভাৱে আমাক উন্নয়ন লাগিব, অৰ্থনৈতিক সবলীকৰণৰ কাৰণে ইয়াত ইণ্ডাষ্ট্ৰিজ লাগিব, নিবনুৱা সংস্থাপনৰ কাৰণে নিশ্চিতভাৱে লাগিব, যাৰ কাৰণে আমাক ভূমিও লাগিব। কিন্তু মূল কথাটোৱে হৈছে যদি
নিশ্চিতভাৱে কোনো খিলঞ্জীয়া মানুহক অসুবিধাত নিদিয়াকৈ ক'ৰবাত নহয় ক'ৰবাত কিবা বিপথে পৰিচালিত ক'ৰবাত হৈছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট নীতি লৈছে যে খিলঞ্জীয়া মানুহক অসুবিধা নোহোৱাকৈ নিশ্চিতভাৱে অসমত বিনিয়োগ হ'ব আৰু এই বিনিয়োগৰ জৰিয়তে খিলঞ্জীয়া মানুহক সংস্থাপিত হ'ব আৰু এই খিলঞ্জীয়া মানুহৰ সংস্থাপিত কৰাত কংগ্ৰেছ বা আদি কৰি বিৰোধী দলে কেতিয়াও আমাক বাধা দিব নোৱাৰে। ঠিক আছে, ঠিক আছে, কৈ লওক। মই এটা কথা তেখেতে উত্থাপিত কৰাৰ কাৰণে মই কৈ যাওঁ যে 800 850 শ্বহীদৰ বিনিময়ত কংগ্ৰেছে কি কৰিলে বুলি তেখেতে প্ৰশ্ন কৰিছে। মই কওঁ যে এখন চুক্তি কৰিলে আন্দোলনকাৰীসকলৰ লগত, সেই শ্বহীদসকলক সন্মান জনাই চুক্তি কৰা হৈছে। চুক্তিখন কৰাৰ লগে লগে চুক্তিখনেই মূল কথা নাছিলে যাতে চুক্তিখন ৰূপায়িত কৰিব পাৰে, কাৰণ আন্দোলনকাৰী সকলৰ লগত চুক্তি কৰা হৈছিলে, যিসকলৰ নেতৃত্বত এই আন্দোলন হৈছিলে আৰু যিসকলৰ নেতৃত্বত এইসকল শ্বহীদ হৈছিলে। গতিকে সেই শ্বহীদসকলক সন্মান জনাই চুক্তি কৰাৰ লগে লগে অসমত থকা অসম চৰকাৰে, কংগ্ৰেছ দলৰ অসম চৰকাৰে পদত্যাগ কৰিছিলে যাতে নতুন নিৰ্বাচনৰ জৰিয়তে এই চুক্তি ৰূপায়ণৰ বাবে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আন্দোলনকাৰী পক্ষই। গতিকে অসমৰ ৰাজনৈতিক বুৰঞ্জীত এইটো এটা ইতিহাস যে হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন ৰাজ্যিক চৰকাৰে পদত্যাগ কৰাৰ পিছত ইয়াত নিৰ্বাচন তাৰ পিছত কি হ'ল? ঠিক আছে, যদি বেয়া নাপায় মই এটা যে 83ৰ নিৰ্বাচন অবৈধ আছিলে, সেই নিৰ্বাচন জোৰ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিছিলে আৰু সেয়া নিশ্চিতভাৱে তেওঁলোকে পদত্যাগ কৰিবই লাগিব। আৰু দ্বিতীয় কথা, অসম চুক্তি কৰিলে ঠিকেই, বিদেশী বহিষ্কাৰৰ কাৰণে IMDT আইন আনিলে, IMDT আইন আনিলে, সেই কলা আইন আনিলে আৰু অসম আন্দোলন সম্পৰ্কত কথা ওলাইছেতো। অসম আন্দোলন সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দল, এই দুইটা দলে যিবিলাক যুক্তি আমাৰ সন্মুখত দি আছে, আমি আন্দোলনকাৰী হিচাপে আমাৰ হাঁহি উঠা কথা আৰু অসমৰ ৰাইজে তেখেতসকলৰ কথা বিশ্বাস নকৰে। আজি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যগৰাকীয়ে 855 জন শ্বহীদৰ কথা ক'লে। 855 জন শ্বহীদৰ কথাটো তেখেতসকলে ৰাজনৈতিকভাৱেও ব্যৱহাৰ কৰি আছে যে আঞ্চলিক শক্তিবিলাকে কংগ্ৰেছৰ সৈতে কিয় 855 জন শ্বহীদ কৰা মানুহৰ লগত মানে কাম কৰিব বিচাৰি আছে। আমি আৰম্ভণিতে কৈছোঁ তেখেতসকলৰ লগত আমাৰ মতানৈক্য বহুত আছে, কিন্তু তেখেতসকলৰ যিটো শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থা সাংবিধানিক নহয়। এই অসাংবিধানিক কথা বতৰাবিলাক ৰোধ কৰিবৰ কাৰণে প্ৰথমতে দেশ আৰু সংবিধানখন বচাব লাগিব, তাৰ কাৰণে বিৰোধীক একত্ৰিত কৰাৰ কাৰণে কৈছোঁ। এতিয়া মোৰ প্ৰশ্নটো হ'ল, আপোনালোকে 855 জন শ্বহীদৰ কথা কোনখন মুখেৰে কয়? আপোনালোকে অসম আন্দোলনৰ কথা কোনখন মুখেৰে কয়? আপোনালোকে কাহানিটো অসম আন্দোলনক শেষ কৰিলে। আপোনালোকৰ আজিৰ মাননীয় মুখ্যমন্ত্ৰীয়েতো অসম চুক্তিখন গীতা বাইবেল নহয় বুলি ক'লে। আপোনালোকে ভূটানৰ 5000 ডেকা ল'ৰাক আপোনালোকৰ চৰকাৰ থকা অৱস্থাত যে হত্যা কৰিলে জংঘলত, ন' ডাউট তেওঁলোকে অস্ত্ৰ লৈ আন্দোলন কৰিছিল, কিন্তু সেইখিনিওতো অসমীয়া ল'ৰা আছিল। আপোনালোকৰ কথাখিনি কোনে ক'ব? আপোনালোকে IMDTখন বাতিল কৰিব পৰা অৱস্থাত আছিল, ভাৰতবৰ্ষত চৰকাৰ আছিল, সেই সময়ত যৌথ সদন পাতি পেলাই আপোনালোকে IMDT বাতিল কিয় নকৰিলে? 8 বছৰে অতি 9 বছৰে অতি কোৰ্টত কিয় লাগি থাকিবলগীয়া হ'ল? কোনখন মুখেৰে আপোনালোকে অসম আন্দোলনৰ কথাক লৈ ৰাজনীতি কৰে? এই কথাত আমাৰ আপত্তি আছে। আপোনালোকে অসম আন্দোলনৰ কথা নক'ব। আপোনালোকে অসম আন্দোলনৰ চুক্তিক অমান্য কৰিছে, আপোনালোকে আনি বিদেশীৰ মাজত ভাগ ভাগ কৰিছে, হিন্দু মুছলিমৰ ভাগ ভাগ আপোনালোকে কৰিছে। গতিকে এইবিলাক কথা আমি শুনি থাকিব নোৱাৰো, কাৰণ আমি অসম আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ। কংগ্ৰেছে অসম আন্দোলনৰ সময়ত আমাক কেনেকৈ নিৰ্যাতন কৰিছিল সেইটো আমাৰ পাহৰি যোৱা বুলি আপোনালোকে কিয় ভাবিছে? আপোনালোকে মেহবুবা মুফতিৰ লগত ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিব পাৰে, আমি কংগ্ৰেছৰ লগত কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিব অহা নাই। আমি ভাৰতবৰ্ষৰ সংবিধানখন ৰক্ষা কৰিবৰ কাৰণে কংগ্ৰেছৰ আৰু বিৰোধীৰ ভোট একত্ৰিত কৰিবৰ কাৰণে কৈ আছোঁ। আৰু এতিয়াও আৰু আগৰ পৰাই প্ৰথমৰ পৰাই আমি কৈ আছোঁ যে কংগ্ৰেছ আৰু আমাৰ দৰে ৰাজনৈতিক দলবিলাক, আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ মাজত মতানৈক্য বহুত আছে। তাৰ মাজতো কিন্তু আমি আপোনালোকৰ এই অপশাসন ৰোধ কৰিবৰ কাৰণেহে, আমি ভোটৰ বিভাজন ৰোধ কৰিবৰ কাৰণেহে একতা বিচাৰিছোঁ। মই ক'বলগীয়া এইখিনি অসম আন্দোলন সম্পৰ্কত ঠিক আছে। গোটেই বিষয়খিনিৰ এটা কথা স্পষ্ট হৈছে। আমি বাৰে বাৰে এই কথাটো কৈ আছোঁ যে আমি এই যুঁজৰ কথাটো যেতিয়া পাতিছিলোঁ, এই আলোচনাটোত আমি যেতিয়া যুঁজ প্ৰসংগটো আনিছিলোঁ, আমি এটা কথা কৈ আছিলোঁ যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনে যুঁজিব। কাৰণ আমি যদি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ ইয়াত যে 26ৰ নিৰ্বাচনটো যিমানে চমু চাপিব সিমানেই খিলঞ্জীয়া সংখ্যালঘু মেৰু বিভাজনৰ প্ৰসংগবোৰ বেছিকৈ আহিব, খিলঞ্জীয়া মিয়া এই প্ৰসংগবোৰ বেছিকৈ আহিব। আৰু এই প্ৰসংগটোতে নিৰ্বাচনী একোটা ইছ্যু যে হ'ব, নিৰ্বাচনী ইছ্যু যে এই প্ৰসংগবোৰে হ'ব সেয়া নিশ্চিত। আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে প্ৰকৃতাৰ্থত কোন আছে সেই বিষয়টো আমি যেতিয়া উলিয়াইছিলোঁ তেতিয়া এই ধৰণৰ কথা বতৰাবোৰ যে সন্মুখলৈ আহিব সেয়া আমি জানিছিলোঁ।
এইবাৰ বাৰে বাৰে যুঁজৰ কথা কোৱা হৈছে গৌৰৱ গগৈৰ মুখত আমি শুনিছোঁ তেওঁ সভাপতি হোৱাৰ পাছতে তেওঁ বাৰে বাৰে এই কথাটো কৈছে যে এইবাৰ এখন যুঁজ হ'ব যুঁজখন নিঃসন্দেহে 26ৰ নিৰ্বাচন জয়ৰ বাবে যুঁজ লক্ষ্য 2026 কংগ্ৰেছ বিজেপিৰ মাজত এই যুঁজখন 2026ক লক্ষ্য কৰিয়ে যুঁজ হ'ব কিন্তু কথাটো হৈছে এই যুঁজ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ হ'ব নে এই যুঁজ মিয়াক সুৰক্ষা দিয়াৰ যুঁজ হ'ব লগতে প্ৰশ্নটো আহিব এয়া যে এই যিখন যুঁজৰ কথা বাৰে বাৰে কোৱা হৈছে এয়া জনতাক এখন সুস্থ গণতান্ত্ৰিক পৰিৱেশ দিয়াৰ যুঁজ নে স্বেচ্ছাচাৰী শাসন চলোৱাৰ বাবে ক্ষমতা হাতত অনাৰ যুঁজ এই প্ৰসংগত আলোচনা কৰি আছোঁ পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ জয়ন্ত কুমাৰ দাস মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে বহু কথা ওলাল আপোনালোকৰ দলৰ সভাপতিগৰাকীও এই কথাটো কয় যে জনতাক এখন সুস্থ গণতন্ত্ৰ দিবৰ বাবে সুস্থ গণতান্ত্ৰিক এটা পৰিৱেশ দিয়াৰ বাবে আমি যুঁজিব লাগিব একগোট হৈ যুঁজ কৰিব লাগিব কিন্তু কথাটো হৈছে বিজেপিয়ে যি ধৰণে কথাখিনি কৈছে যে গণতন্ত্ৰ হত্যা কৰা কংগ্ৰেছে সংবিধানক হত্যা কৰা কংগ্ৰেছে গণতন্ত্ৰ সংবিধান এই কথা বতৰাবোৰ জনতাৰ মাজলৈ কেনেকৈ নিব আজি ইমাৰ্জেঞ্চিৰ 50 বছৰ সম্পূৰ্ণ হ'ল আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ মুখতো আমি এই কথাখিনি শুনিছোঁ এই কথাখিনি আমি আজিৰ দিনটোত ৰাজ্যিক সভাপতিগৰাকীৰ মুখতো শুনিছোঁ গতিকে গোটেই কথা বতৰাখিনি দৰাচলতে এতিয়া এই ধৰণৰ হৈছেগৈ যে প্ৰকৃতাৰ্থত খিলঞ্জীয়াৰ পক্ষত কোন আছে গণতন্ত্ৰ ৰক্ষাৰ পক্ষত কোন আছে এই কথাখিনি এই মুহূৰ্তত আহি পৰিছে মই জয়ন্ত কুমাৰ দাসৰ ওচৰলৈ যাম কিছু অসুবিধাৰ বাবে তেওঁৰ সৈতে মই সংযুক্ত হ'ব পৰা নাই গোটেই কথা বতৰাখিনি ক'ত আহি পৰিছে এতিয়া শেষত গৈ দেখিবলৈ পাইছোঁ যে যেতিয়া এই কথা বতৰাবিলাক আহে তেতিয়া কংগ্ৰেছে বিজেপিলৈ দুখ ঠেলে বিজেপিয়ে কংগ্ৰেছলৈ দুখ ঠেলে জয়ন্ত কুমাৰ দাস মই আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টোক লৈ এতিয়া কি ক'ব কাৰণ সামগ্ৰিকভাৱে আপোনালোকৰ দলৰ ফালৰ পৰা দলৰ সভাপতিগৰাকীও যি ধৰণৰ কথাখিনি বিজেপিক লক্ষ্য কৰি লৈ কৈছে বিজেপিয়ে যিটো প্ৰত্যুত্তৰ দিছে যে খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন কৰিব পাৰে কংগ্ৰেছৰ যদিহে আকৌ চৰকাৰ হয় বা আকৌ শাসনলৈ আহে বিজেপিৰ যিটো ধাৰণা সেই ধাৰণাতে যে মানুহ এতিয়া পতিয়ন যাবলৈ আৰম্ভ কৰিছে তো প্ৰথমে অলপ আগত যিটো বিষয় মানে আলোচনা হ'ল তাত মই দুটামান কথা ক'ব বিচাৰোঁ পিছৰখিনি মই আপোনাক উত্তৰ দি আছোঁ প্ৰথম কথাটো হ'ল আজি যিটো দিৱস পাতিছে বিজেপিয়ে গোটেই ভাৰতবৰ্ষত ব্লেক ডে হিচাপে ইমাৰ্জেঞ্চিৰ দিনটো এতিয়া আমাৰ চৰকাৰে ইমাৰ্জেঞ্চিটো ব্লেক ডে হিচাপে মানে আজি গোটেই সৰ্বভাৰতত পালন কৰিলে তেওঁলোকে অথচ সেইখন চৰকাৰৰে বিভিন্ন তেওঁলোকৰ দল সংগঠন বা তেওঁলোকৰ দলটোৱে যিয়ে নেকি গান্ধীজীক হত্যা কৰিছিল গুলিয়াই আৰু গান্ধী দিৱসটোত তেওঁলোকে কিন্তু বিজয় উৎসৱ পালন কৰে গান্ধীজীক হত্যা কৰাটো তেওঁলোকে ফূৰ্তি পায় এই হ'ল এই দলৰ চৰিত্ৰ আৰু দ্বিতীয় কথাটো হ'ল এই অসম চুক্তিক লৈ পেলাই যিটো কথা ওলালে 855 জনক মৰাৰ ক্ষেত্ৰত যিটো আমাৰ গোস্বামী ডাঙৰীয়াই কৈ গৈছে যদি মই অকণমান উনুকিয়াই দিওঁ যিটো বিজেপি চৰকাৰে কংগ্ৰেছক দোষাৰোপ কৰে 855 জনক হত্যা কৰা বুলি আৰু তেওঁলোকে এই 855 জনক যে হত্যা কৰিলে তাৰ কাৰণে যিখন চুক্তি হ'ল সেই চুক্তিৰ ক্লজ 6টো তেওঁলোকে উঠাবলৈ যত্ন কৰি আছে আৰু তেওঁলোকৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আছিল আগতে সেই বিভাগৰ মানে অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰীও আছিল একো নকৰিলে এতিয়াও তেওঁ একো নকৰি খিলঞ্জীয়াৰ পক্ষত সদায় আছো বুলি কৈ সেই খিলঞ্জীয়াকে উচ্ছেদ কৰিবলৈ গৈ আছে আৰু কি কৰিছে তেওঁলোকে কাখন বলবৎ কৰি পেলাইতো এই যিটো ক্লজ 6 আৰু সিটিজেনশিপ এমেণ্ডমেণ্ট এক্ট যিটো আগৰ 6A আছিলে এই গোটেইকেইটাই তেওঁলোকে কি কৰি দিলে ধ্বংস কৰিলে এই নতুন সিটিজেনশিপ এমেণ্ডমেণ্ট এক্টখন আনি এতিয়া কথা হৈছে কি তেওঁলোকে যদি খিলঞ্জীয়াৰ হৈ কামেই কৰিছে আৰু তেওঁলোকে কৈ আছে তেওঁলোকে অকল মুছলমান যিখিনি পমুৱা মুছলমান তেওঁলোকক মানে কি কৰিছে উচ্ছেদ কৰিছে লাইকা দধিয়াবাসী উপ অসমৰ লাইকা দধিয়াবাসী সেইখিনিতো মিচিং জনজাতিৰ মানুহ আছিলে তাতে 800 কিমান ঘৰ মানুহক উচ্ছেদ কৰিছিল তাৰে সংস্থাপন দিছে এতিয়ালৈকে 132 ঘৰ মান বা 150 ঘৰ মান মানুহক সেইখিনিতো খিলঞ্জীয়া মানুহ আছিল শিলখাকুৰ উচ্ছেদ কৰিলে সেইবিলাক খিলঞ্জীয়া মানুহ আছিল তাৰ আগত শিলখাকুৰ আগত আমচিঙত এখন ৰেভিনিউ ভিলেজ আছিল সেইখনো উচ্ছেদ কৰিলে সেইবিলাকতো খিলঞ্জীয়া মানুহ আছিল আৰু এতিয়া সদৌ শেষত কৰিবলৈ গৈ আছে কাৰ্বি আংলং ডিমা হাছাও আমাৰ ওচৰতে সেই বৰদুৱা আৰু গোৱালপাৰাত এইবিলাক যিবিলাক সব খিলঞ্জীয়া গাঁৱৰ মানুহ আছে খিলঞ্জীয়া মানুহ আছে গাঁও পাতি বাস কৰিছে সেইবিলাক কাক গটাব গৈছে আদানী আম্বানীক যি নেকি পুঁজিপতিৰ একোজন মানে ডাঙৰ সম্ৰাট সেই তেওঁলোকক গটাবলৈ গৈ আছে আৰু পুঁজিপতি বুলি কওঁতে মই আৰু এটা কথা মই উনুকিয়াই দিবলৈ আহিছোঁ আজি এই প্লেটফৰ্মত এইটো কাৰণে এইটো এটা ভয়ানক কাৰবাৰ হ'বলৈ গৈ আছে আদানী আম্বানীয়ে ঘৰে ঘৰে আজিকালি চাউল দালি বিলাবলৈ হ'ল মই সেইদিনা গৈ থাকোঁতে এখন হোৰ্ডিং দেখিছোঁ ফ্লিপকাৰ্টে এটা লাও 8 টকাত দিব পানীলাও তাৰমানে ঘৰে ঘৰে তেওঁলোকে পানীলাও বেচিব এই
পুঁজিপতিবিলাকে এনেকুৱা কৰিছে আমাৰ সৰু সৰু যিবিলাক খুচুৰা দোকানী এই সৰু গাঁৱত এখন সৰু বা আমাৰ এই যিকোনো গুৱাহাটী টাউনতে এখন সৰু দোকান লৈ পেলাই যিবিলাকে নেকি দাইল চাউল বিক্ৰী কৰিছে তেওঁলোককো পাতে মৰা ব্যৱস্থা কৰিছে এই পুঁজিপতি আম্বানী আদানীয়ে এই কথাটো কিন্তু আপোনালোকে এটা দৃষ্টিগোচৰ কৰিব গতিকে সেইটো মই এটা কাণ চুৱাই থৈ গ'লো আৰু দ্বিতীয় কথা হ'ল কি গণতন্ত্ৰ তাৰমানে যিদিনাৰ পৰাই শাসনত আহিলে 14 চনৰ পৰা বিজেপি শাসনত আহিছে আজি তেতিয়ালৈকে গণতন্ত্ৰক প্ৰতি পলে পলে তেওঁলোকে হত্যা কৰিছে ঠিক আছে এই বিজেপিৰ দিনতে হত্যা কৰিছে গণতন্ত্ৰ কেনেকে যদি কোনো এজন মানুহে যদি তেওঁলোকৰ কাৰুকাৰ্য প্ৰতিবাদ কৰে বা সমালোচনা কৰে তেওঁলোকে নতুন এটা শব্দ সৃষ্টি কৰিলে অভিধানত আৰু আপোনাৰ আৰবান নক্সাল বুলি কয় কিমানজন মানে বিভিন্ন মানে আপোনাৰ হেৰিত সমাজসেৱা কৰা মানুহ এতিয়াও জেলত সোমাই থৈ দিছে এই চৰকাৰে ঠিক আছে মোৰ সময় কমি আহিছে ঠিক আছে মই অতি চমুতে কওঁ যে গতিকে আমাৰ অসমতো কোনোবাই ফেচবুকত এটা কবিতা লিখিলেও তেওঁক সোমাই থৈ দিছে এনেকুৱা গণতন্ত্ৰৰ পৰ্যায়লৈ গৈছে গতিকে গণতন্ত্ৰ হত্যা পলে পলে তেওঁলোকে কৰিছে বাক স্বাধীনতা নাইকিয়া কৰিছে ফ্ৰীডম অফ প্ৰেছ নাইকিয়া কৰিছে গতিকে এই চৰকাৰখনে পলে পলে গণতন্ত্ৰ হত্যা কৰি আছে তাক ৰক্ষা কৰিবৰ কাৰণে আমি কি কৰিছো কংগ্ৰেছৰ লগত আমাৰ সমভাৱাপন্ন নহয় আমাৰ কথা হৈছে কি গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত জাতিৰ ৰক্ষাৰ স্বাৰ্থত আৰু লগতে কাখন যাতে ইয়াত আনিব বলবৎ কৰিব নহয় তাৰ কাৰণে আমি এজেপি বা আমি ৰাইজৰ দলে কি কৰিছো কংগ্ৰেছৰ লগত এটা একগোট হৈ পেলাই সমূহীয়াভাৱে ফাইট কৰি যাতে গণতন্ত্ৰক পুনৰ উদ্ধাৰ কৰিব পাৰো সেই কাৰণে ঠিক আছে মই পংকজ লোচন গোস্বামী একদম চমুকৈ আপোনাৰ পৰা এটা প্ৰসংগতে ল'ম গণতন্ত্ৰৰ কথাখিনি যেতিয়া আহি পৰিছে ৰাইজক কেনেকৈ প্ৰতিয়ন নিয়ব যে বিজেপিয়ে সঁচাকৈ গণতন্ত্ৰৰ বাবে ভাবুকি হৈ পৰিছে না আমাৰ কৰিবলগীয়া কাম যথেষ্টখিনি আছে প্ৰথম কথা ৰাইজৰ এতিয়া মনোযোগটো হৈ আছে যে বিৰোধীখিনি একগোট হ'বনে নহয় সেই সংখ্যাটো এতিয়া এই কথাটো অকল ৰাইজৰ দল জাতীয় পৰিষদৰে বক্তব্য নহয় আমি মানুহৰ মাজত থাকো মানুহৰ যিটো বক্তব্য মানুহে যিটো বিচাৰিছে ইউনাইটেড হোৱাটো বিচাৰিছে আমি আপুনি আৰু মই অকলে অকলে থাকিলে যিটো শক্তি পাম আমি একেলগে গ'লে আমাৰ শক্তি ডাবল হ'ব আৰু সেই শক্তিটোতে জনসাধাৰণে 5% 10% মানুহৰ মাইণ্ডছেটটো চেঞ্জ হৈ যায় যে এইবাৰ সকলে লগ লাগিছে গতিকে এইবাৰ চেঞ্জ এটা হ'ব এই শক্তিটোৰ ওপৰত লক্ষ্য ৰাখি আছে জনসাধাৰণে গতিকে জনসাধাৰণৰ এই দৃষ্টিভংগীৰ ওপৰতেই আমি বক্তব্য ৰাখিছোঁ আৰু বাকী কৈ থাকিলেতো শেষ নপৰে কৈ থাকিলে বহুত কথা ক'ব পাৰি কিন্তু মই এটা কথা আজি আপোনাৰ ইয়াত কওঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দলে অসম আন্দোলনৰ সম্পৰ্কত কথা কওঁতে অকণমান ভাবি চিন্তি কথা কোৱা ভাল ঠিক আছে কাৰণ তেওঁলোকে নহয় আপুনি কৈছে আপুনি কৈছে চৰকাৰ এখনে পদত্যাগ কৰিছে মোৰ সমষ্টিত মাত্ৰ 3টা ভোট পাই এমএলএ হৈছিল মানুহজন আৰু সেইখন চৰকাৰক অসমৰ ৰাইজে এইখন চৰকাৰক কেতিয়াও মানি লোৱা নাছিল ঠিক আছে জয়ন্ত কুমাৰ গোস্বামী সেই কথাটোৱে কৈছিল মই এইটোৱে কৈছো যে আপোনালোকক আন্দোলনকাৰীসকলক সন্মান জনাই ঠিক আছে মই নগাঁৱলৈ যাম নেছিম আহমেদ যিটো গণতন্ত্ৰৰ কথা বাৰে বাৰে আমি এতিয়া আলোচনাৰ প্ৰসংগ হৈ পৰিছে যে গণতন্ত্ৰক দৰাচলতে কোনে নিষেধ কৰিছে গণতান্ত্ৰিক পৰিৱেশটো কোনে নাইকিয়া কৰিছে কথা বতৰাবিলাক আহিছে নতুনকৈ সংগঠিত হৈ মানুহৰ মাজত এটা বিশ্বাস অনাৰ বাবে বিৰোধীয়ে তৎপৰতা দেখুৱাব বিচাৰিছে এআইইউডিএফে এতিয়া কি কৰিব এআইইউডিএফে কি ক'ব আমিতো আগৰ পৰাই গণতন্ত্ৰক বিশ্বাস কৰা আমাৰ দল গণতন্ত্ৰক সদায় বিশ্বাস কৰে গণতন্ত্ৰক সুৰক্ষা দিয়াৰ কাৰণে আমাৰ দলে আৰম্ভণিৰ পৰা এতিয়ালৈকে কাম কৰি আছে আৰু বৰ্তমান আজি আলোচনাৰ মাজত এটা গুৰুত্বপূৰ্ণ আলোচনা হৈছে যে আপোনালোকৰ খিলঞ্জীয়াৰ কথাটো বাৰে বাৰে আহিছে অসম বৰ্তমান বিজেপি চৰকাৰে তেওঁলোকে বাৰে বাৰে জাতি মাটি বেটিৰ কথা কৈ আহিছে কিন্তু এটা কথা স্পষ্ট এইটো সম্পূৰ্ণ মিছা কথা বিজেপি চৰকাৰে খিলঞ্জীয়াৰ হকেও কাম কৰা নাই অসমৰ হকেও কোনো কাম কৰা নাই যদি কাম কৰিছে একমাত্ৰ তেওঁলোকৰ নিজৰ কাৰণে কৰিছে তেওঁলোকৰ বিজেপিয়ে কেৱল নিজৰ স্বাৰ্থত কাম কৰিছে খিলঞ্জীয়াৰ স্বাৰ্থত নাই আন লোকৰ স্বাৰ্থত নাই ঠিক আছে মই বুজিলো আপোনাৰ হাস্যকৰ কথা ঠিক আছে আপোনাৰ উত্তৰটো বুজিলো মই জয়ন্ত কুমাৰ গোস্বামীৰ পৰা শেষত লৈছো প্ৰথম কথা ভাৰতীয় জনতা পাৰ্টিয়ে খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ কাৰণে কাম কাজ কৰিছে অসম চুক্তিৰ 6 নম্বৰ দফা ইতিমধ্যে সমাধান কৰিবৰ কাৰণে যি এক্সপাৰ্ট কমিটিৰ ৰিপৰ্ট তাক পুংখানুপুংখভাৱে চালিজাৰি চাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগত একেলগে বহি তাক সমাধান সূত্ৰ উলিয়াবৰ কাৰণে সমাধান কৰি যাতে এই তাক কাৰ্যকৰী কৰিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কথা যে তেওঁ এই খিলঞ্জীয়া সুৰক্ষাৰ ভৱিষ্যতে কাম কাজ কৰিব আৰু বিৰোধীৰ ৰাজনীতিটো হৈছে
বাস্তৱত কি বৰপেটা হয় আমি নধুবুৰী। কমিটিৰ আমি দেখিম আজি প্ৰতিবেদনৰ ক্ষেত্ৰত আজি নিশ্চয়, অধ্যাপক নিশ্চয়, তেখেতসকলে কংগ্ৰেছৰ হৈ ওকালতি কৰিছে আৰু তেওঁলোকৰ ৰাজনীতি হৈছে ইয়াৰে পাৰ্টি নহয়। জয়ন্ত কুমাৰ দাস, পংকজ লোচন গোস্বামী আৰু লগতে নেছিম আহমেদ আটাইকে ধন্যবাদ জনাইছো। এটা কথা স্পষ্ট যে আমি আলোচনাত এই বিষয়টো এটা কথা স্পষ্ট হৈ পৰিছে যে এইবাৰ যি 26ৰ বাবে যিখন যুঁজ হ'ব, 26ৰ বাবে যি ধৰণৰ যুঁজৰ আখৰা চলিছে তাত খিলঞ্জীয়া অখিলঞ্জীয়া এয়াই যে মূল প্ৰসংগ হ'বগৈ সেই কথা কিন্তু নিশ্চিত। আজিৰ আলোচনা ইয়াতে সামৰিছোঁ। ধন্যবাদ।